বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা হাবতি। নমস্কাৰ, মোৰ নাম দৰ্পজ্যোতি বৰা। মোৰ ঘৰ পুলুঙা গাঁৱত। মই ক্লাছ 5-6 মানৰ পৰাই ছবি আঁকিছোঁ। মই এনেই ভগত সিং বহুত মানুহ আছে, এতিয়া মোৰ ইমান মনত নাই, কিন্তু মানে আঁকিছোঁ বহুত মানুহ। আপুনি কৈছে যদি এখন আঁকিছিলোঁ আৰু ভাল লাগে, বৰ ভাল লাগে। উপহাৰ দিবলৈ মানুহেই নাই, মানুহ থাকেগৈ গুৱাহাটী ক'ৰবাত, এনেকৈ থাকিব। মই যদি সুবিধা পাওঁ তেতিয়া মই সঁচাকৈ কৈছোঁ মামাক মই দিমগৈ, আৰু মই ইয়াতকৈ ভাল এখন বনাই পিনে দিম। মই এইবোৰ কোনোৱে নাই শিকোৱা, মই মোবাইলত চাইছিলোঁ, মোবাইলত টিউটৰিয়েলবোৰ চাইছোঁ, ইউটিউবত চাইছোঁ, সেনেকৈয়ে শিকিছোঁ। সৰুৰ পৰা আঁকিছিলোঁ, ৰাপ আছিলে, কিন্তু এতিয়া ক্লাছ 5-6 মানত অলপ বেছি এডভান্স লেভেললৈ আহিলোঁ। এতিয়া 7ত আৰু অলপ এডভান্স গৈছোঁ বস্তু। এতিয়া আগতে আৰ্ট চাপ্লাইজ একো নাছিলে, এতিয়া কিনিছোঁ, নতুন নতুন বস্তু কিনিছোঁ, নতুন নতুন এক্সপেৰিমেণ্ট কৰিছোঁ, সেইবোৰে আৰু। কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা হাবতি। এটি এটি ক্ষণ যেন মোকো তাৰে ধন এনেই হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ শান্ত মন আলফুল হাতেৰে লোৱা হাবতি। মই এনেই গান শিকিছোঁ, পঢ়াৰ বাহিৰে আৰু কি কৰোঁ, আৰ্ট কৰোঁ, ছবি আঁকো। এবাৰ গৰম বন্ধ যেতিয়া ৱৰ্কশ্বপ আছিলে তাত নাটক শিকিছিলোঁ। মোৰ এইম ইন লাইফ দুটা তিনিটা কাম আছে, লাইক APS বা UPS ক্ৰেক কৰা, বা নহ'লে বিজনেছমেন বনা, বা নহ'লে আৰ্টিষ্ট এজন ডাঙৰ একদম ধুনীয়া আৰ্টিষ্ট। নমস্কাৰ, মোৰ নামটো হৈছে জুলি খান। মই নৌচাদ নাছাৰ পাব্লিক স্কুলৰ প্ৰিন্সিপাল হয়। দৰ্পণৰ মানে বিভিন্ন ধৰণৰ তাৰ মানে আৰ্ট আছে মানে। আৰু এই ল'ৰাটো যেতিয়া ইয়াৰ ফাদাৰে আপোনাৰ মিউনিচিপালিটিত চাকৰি কৰে, ল'ৰাটো বহুত দুখীয়া ঘৰৰ ল'ৰা হয়। আৰু ফাৰ্ষ্ট টাইম যেতিয়া দৰ্পণ আমাৰ স্কুলত আহিছিলে, তেতিয়া সি নিজে বহুতো সমস্যাটো ল'বলগীয়া হ'ল। কাৰণ আমাৰ স্কুলটো যিহেতু আমি ৰেণ্ট হাউচৰ পৰা আহিলোঁ, তাৰপিছে আমি লাহে লাহেকৈ মানে স্কুলৰ মাটিবিলাক কিনিবলৈ ধৰিলোঁ। আৰু আমি নিজে যিমানো চেষ্টা কৰি আছোঁ কি দৰ্পণে আৰু আগবাঢ়ি যাওঁ। আৰু আমি গভৰ্ণমেণ্টৰ লগতো অনুৰোধ কৰিব বিচাৰোঁ, দৰ্পণ নিচিনা বহুতো ল'ৰা এনেকুৱা পৰি আছে যিটো চৰকাৰে চাব লাগে। আৰু দৰ্পণৰ মানে মাষ্টাৰ, দৰ্পণ চব ফালে পৰা গুড। দৰ্পণে পঢ়াৰ ক্ষেত্ৰতো ভাল, ড্ৰয়িং ক্ষেত্ৰতো ভাল, স্পীচো ভাল দিয়ে। আৰু দৰ্পণৰ আৰু এটা আছে, দৰ্পণে গানো বহুত ভাল গায়। দৰ্পণৰ চব কোৱালিটি ভালে, কিন্তু দৰ্পণৰ ফাদাৰ বহুত দুখীয়া হোৱাৰ কাৰণে আৰু কিছুমান বস্তু কৰিব বিচাৰিছে, যিহেতু পৰা নাই। সেইকাৰণে আৰু ৰাইজকো আমি কৈছোঁ যে দৰ্পণৰ ওপৰত চকু দিব লাগে। আৰু চৰকাৰৰ ওচৰতো অনুৰোধ থাকিলে, আৰু বিশেষকৈ আমাৰ চাবুৱাৰ বিধায়কৰ ওচৰতো অনুৰোধ থাকিলে কি দৰ্পণৰ নিচিনা বিভিন্ন ধৰণৰ ল'ৰা আছে, তাতক চকু দিব লাগে।